মই ভবাই নাছিলো আমাৰ কাষতে দমদমাত যে ইমান ধুনীয়া এখন কেফে খুলিব। হেই গাইজ, কি খবৰ? ঘৰত থাকি বৰ হৈ আছিলো, সেইকাৰণে মই আৰু চিনাকি ভাবলো দমদমাত নতুনকৈ খোলা কেফেখনতে এবাৰ যাওঁ। চিনাকি ইমান চক কৰা দেখা পাই মই ভাবলো চিনাকি কইনা চাবই যায় নেকি। আৰু আহি আমি পাই গলো ক্ৰিয়েট ইউৰ লেভেল কেফে দমদমাত। কেফেখন আছে ফাৰ্ষ্ট ফ্ল'ৰত, সেইকাৰণে আমি দেৰি নকৰি সোনকালে ওপৰত উঠি গলো। আৰু ভিতৰত সোমাই মই ভাবিছো এইখন কেফে সঁচাকৈ আমাৰ দমদমাতে খুলিছে নে, কাৰণ ভিতৰৰ ইণ্টেৰিয়ৰটো সঁচাকৈ বহুত ভাল লাগিছে। তাৰ উপৰি এই এস্থেটিক লাইটবোৰ দিয়াৰ কাৰণে ইয়াৰ সৌন্দৰ্য আৰু বাঢ়ি গৈছে। আৰু লগতে ৱালবোৰত ধুনীয়া ধুনীয়া পেইণ্টিং কৰা আছে। তাৰ পিছত কিটচেনত সোমাই গম পালো যে কিটচেনখন পুৰা চাফ চিকুণ কৰি ৰখা হৈছে, একদম হাইজিন মেইনটেইন কৰা হৈছে। আৰু মই শুনিছো ইয়াৰে চেফটোৰ বোলে বহুত এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে কেফেখন নতুন হলেও আপুনি সোৱাদটো পুৰণিয়ে পাব। সেইকাৰণে মই লাগি গলো মেনু চোৱাত। মেনুখনত বহুত কেইটা আইটেম আছিল, তাৰ মাজৰ পৰা আমি দিলো স্প্ৰিং ৰোল, চাওমিন আৰু চিলি চিকেন। প্ৰথমতে মই টেষ্ট কৰিছিলো স্প্ৰিং ৰোল। স্প্ৰিং ৰোলটো একদম মজা আছিল, একদম 10 আউট অফ 10। তাৰ পাছত মই ট্ৰাই কৰিলো চিলি চিকেন আৰু চাওমিন। চিলি চিকেন আৰু চাওমিন দুয়োটাই একদম মজা লাগিছে। আপুনিও যদি নতুন খোৱাৰ এটা ল'ম বুলি ভাবি আছে, আপুনি আহিব লাগিব দমদমাৰ চকত থকা ক্ৰিয়েট ইউৰ লেভেল কেফেত। আমাৰ দুয়োটাৰে খোৱা লোৱা হোৱাৰ পিছত আমি হলো ঘৰমুৱা। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ জয় হিন্দ, জয় অসম।